তো হেল্ল' গাইছ, আকৌ এজন নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আমি গৈ আছোঁ আমলাপট্টি ঈদ খাবলৈ চলিম ভিন্নৰ ঘৰত। আমাক মাতি আছিলে কিমান দিনৰ পৰা ঈদ খাবলৈ আহ বুলি। তো আমি 9 ফেব্ৰুৱাৰী বুধবাৰে যাওঁ, এইটো ভিডিঅ'টো বুধবাৰৰ হয়। তো আমি গৈ পাওঁৱে, কথা চথা পাতোঁ, অলপ বহোঁ, চাব পাৰে। আমাক জুচ আনি দিয়ে। তো জুচটো অলপ ঠাণ্ডা আছিলে, সেইটো কাৰণে বেছি নাখাওঁ। আমি এটা জুচতে দুটাই মিলাই মেলি খাই লওঁ, মই আৰু স্বাতী। বেছি খাবলৈ মন নাযায় জুচ বেছি খালে আকৌ খানা খাব নোৱাৰিম বুলি, সেইকাৰণে অলপকৈ জুচ আধা আধা কৰি খালোঁ, হাঁহি ধেমালি কৰি। তাৰপাছত আমাৰ আহি যে দেখিছে, এইটো চানা মিক্সাৰ, এইটো নিমকি, এইটো গুজিয়া, আৰু এইপিনে চাব পাৰে কেক। এইবিলাক চব এভৰিথিং ঘৰত বনোৱা বস্তু আছিলে। চানাটোৱে অকল দোকানত আছিলে। খাই মজা লাগি যায়, আৰু খোৱাটো চোৱাৰ লগে লগে মই ৰখিব নোৱাৰোঁ, খাবলৈ পূৰা লাগি যাওঁ গপৰ গপৰ। চাব পাৰে স্বাতীও খাই আছে, ময়ো খাই আছোঁ। তাৰপাছত আহি যায় এইপিনে লালমোহন আৰু ৰাবৰি, আৰু এইটো ঘৰতে বনোৱা আছিলে, খাই মজা লাগে। তাৰ অলপ দেৰি পাছত আহি যায় চিকেন বিৰিয়ানী, চিকেন কাবাব আৰু ৰাইতা। গাইজ, এইপিনে জলকীয়া আচাৰ আছিলে, এইপিনে আৰু এটা কিবা এটা আচাৰ আছিলে, মই নাখালোঁ পিছে আচাৰ। চিকেন বিৰিয়ানীটোৱে খালোঁ। আমি ফোন কৰি কৈ থৈছিলোঁ যে আমি বেছি একো নাখাওঁ, কিবা এটা হালকা ফুলকা বনালে হ'ব বোলো। তাৰপাছত সেইটো কাৰণে চিকেন বিৰিয়ানী বনাই দিয়ে, চিকেন কাবাব বনায়, আৰু ৰাইতা আৰু আচাৰ চাচাৰ থাকে। এইবিলাকে আমি খাওঁ বহি মেলি কথা পাতি পাতি। তো এইটো চাব পাৰে, মম্মী বা বহি আছে আমাক ইনভাইট কৰা। তাৰপাছত আমি তেওঁৰ লগতে বহি বহি কথা চথা পাতি মেলি খাই থাকোঁ। তেওঁলোকেও খাবলৈ কওঁ, তেওঁলোকে এতিয়া নাখায়, পিছে পাছত খাই আমাক খুৱাই লয়। তো আমি খাই মজা পাওঁ, এবাৰ নহয় মই দুবাৰ লওঁ, খায়ো ভাল লাগিছিলে। আৰু অইল চইল বেছি দিয়া নাছিলে চিকেন বিৰিয়ানীটোত, তো সেইটো কাৰণে ভাল লাগে খাই মেলি। তো বহুত টেষ্টিও আছিলে। তো পিছে চলিম ভিন্দৰো ইমান গাটো ভাল নাছিলে, পূৰা মূৰ বিষ, গেছ, পেট বিষ হৈ আছিলে, সেইকাৰণে ইমান কথা চথা নাই পতা চলিম ভিন্দৰ লগত। আমি অলপ দেৰি কথা চথা পাতিলোঁ। তো কথা চথা পাতি মেলি সেইটোৱে খাবলৈ বহিলোঁ, আৰু খাই আছোঁ। গাইজ চাব পাৰে লেগ পিচ, সেইটো দেখিছে, লেগ পিচ মই পূৰা টানি আছোঁ। আৰু এইটো স্বাতীয়ে লৈ আছে ৰাইতা, মম্মী বাই আমাক দি আছে খাবলৈ কাৰণে। কথা পাতি পাতি কৈ আছে বাৰে প্ৰতি বেছি একো নবনালোঁ, বনাব নকলি, এনেকুৱা তেনেকুৱা। আমি ক'লোঁ বেছি নাখাওঁ, কেলৈ আমি খাই থৈছিলোঁ। সেইটো হয় চলিম ভিন্দো আহিলে, গা ভাল নাই, দেখিছে কেনেকৈ খোজকাঢ়ি আছে, যেনে তেনে আহিছে বেচেৰাটো। তেওঁ আমাৰ খবৰ ল'বলৈ আহিছে যে খাইছেনে নাই খোৱা বোলো। তো আমি পূৰা খাই আছোঁ। আমি কৈ আছিলোঁ তেওঁক মেডিকেল ব'লা বোলো, তেওঁ ক'লে না ভাল হৈ যাব বুলি, নাযাওঁ বুলি ক'লে। তো সেইটো কাৰণে আমি ভালকৈ বহি খাই আছোঁ আৰু দবাই আছোঁ। তো খানাটো বহুত টেষ্টি আছিলে, তো ভাল লাগিলে খাই কিনে। মম্মী বা চলিম ভিন্দো, থেংক ইউ ছ' মাছ ঈদৰ ইনভাইটৰ কাৰণে। আৰু খানাটো বহুত টেষ্টি আছিলে, লাইট আছিলে, লেকিন বহুত ভাল আছিলে। চ' গাইজ, আমি খালোঁ বলো, ওলালোঁ। বৰ বেয়া দিনতো আহিলোঁ, ভিন্দৰৰ গা বেয়া আছিলে। যি খালোঁ ভালে লাগিলে, টেষ্টি আছিলে। চ' বাই বাই দিয়ক আৰু চবে। চ' গাইজ, খালোঁ বলো, ওলালোঁ, চাব পাৰে। তো চলিম ভিন্দো কয় আকৌ এদিন আহিবা, লগতে বহি মেলি খাম, ভালকৈ কথা চথা পাতিম। গাটো ভাল নথকাৰ কাৰণে কথা চথা পাতিব নোৱাৰিলোঁ। তো চলিম ভিন্দো বাহিৰৰ পৰা ঘৰটো ভিডিঅ' কৰিলোঁ, ঘৰটো চাই বহুত ভাল লাগিলে কি এইটো অৰুণাচলত মনত পৰি গ'ল। গাইজ, আজিৰ কাৰণে ভিডিঅ' ইমানতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম।